हेलो एवरीवन तुमालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जुनाइसु एटू क्लास 9 साइंसर আজি আমি তোমালোকৰ আগত 10 मोस्ट एक्सपेक्टेड एमसीक्यू डिस्कशन কৰিম যিবত তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব পাৰে আৰু তোমালোকে এই ভিডিওটো হাফ ইয়াৰলি এক্সাম লগতে তোমালোকৰ ফাইনেল এক্সামৰ কাৰণেও চাব পাৰিবা সো আজি যিবৰ এমসিকিউ তোমালোকৰ আগত লৈ আহিছো সেইবোৰ হাইলি এক্সপেক্টেড হয় ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব বুলি মই আশা ৰাখিছো আৰু এনেকৈ আমি এমসিকিউৰ ভিডিও তোমালোকক পৰীক্ষাৰ আগলৈকে দি যাম যাতে তোমালোকে ভিডিওবোৰ পোৱা তাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমি ক্লাস 9 ৰ কাৰণে বহুত ভিডিও আপলোড কৰিলো যদি কোনোবাই চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ চাব পাৰা আৰু তোমালোকক কেনেকুৱা ভিডিও লাগে তোমালোকে আমাক কমেন্ট সেকশনত জনাবা আৰু আমি তোমালোকক তেনেকুৱা ভিডিও লৈ আহিবলৈ ট্রাই কৰিম তোমালোকে এটা কপি বনাই লবা তাত তোমালোকে এই কোশ্চেনবোৰ লিখি লবা আৰু তাৰ লগতে তোমালোকে উত্তৰবোৰ লিখিবা পলম নকৰাকৈ আজি ভিডিওটো আমি স্টার্ট কৰিছো তো এক নম্বৰ কোশ্চেনটো কি দিয়া আছে সোৱা আন্ত আণবিক বল আটাইতকৈ বেছি কত থাকে এ নম্বৰ অপচন দিয়া আছে কঠিনত বি নম্বৰ দিয়া আছে তৰলত সি নম্বৰ দিয়া আছে গেছত আৰু ডি নম্বৰ দিয়া আছে প্লাজমাত তো আন্ত আণবিক বলটো কত বেছি থাকে বুলি আমাক ইয়াতে কৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ কঠিনত আন্ত আণবিক বল কঠিনত বেছি থাকে নেক্সট কোশ্চেনটো সোৱা কি দিয়া আছে কোষৰ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয় ইয়াৰ এ নম্বৰ অপচন দিয়া আছে কেন্দ্ৰক বি নম্বৰ দিয়া আছে ৰাইবোজম সি নম্বৰ দিয়া আছে মাইট্ৰকন্ড্ৰিয়া আৰু ডি নম্বৰ দিয়া আছে গোলগি দেহিকা তো আমি জানো যে কোষৰ শক্তিৰ ভঁৰাল বুলি কাক কোৱা হয় মাইট্ৰকন্ড্ৰিয়া কোৱা হয় অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু ইয়াতে তোমালোকক কৈছো ইয়াতে তোমালোকৰ এটা কোশ্চেন হয় 2 মাৰ্কৰ কাৰণে যে মাইট্ৰকন্ড্ৰিয়া কিয় কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় এইটো তোমালোকে চাই লবা তো এই এমসিকিউটো তোমালোকৰ ৰাইট উত্তৰটো কি হ'ব অপচন নম্বৰ সি মাইট্ৰকন্ড্ৰিয়া যেটো মই ইয়াতে তোমালোকক লিখি দিছো নেক্সট কোশ্চেনটো সোৱা কি দিয়া আছে নেক্সট কোশ্চেনটো দিয়া আছে তলৰ কণ্ঠ এটা ভৌতিক পৰিৱৰ্তন তো আমাক চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কণ্ঠ ভৌতিক পৰিৱৰ্তন আমাক ইয়াতে লিখিব কৈছে এ নম্বৰ দিয়া আছে মমবাতি জ্বলোৱা বি নম্বৰ দিয়া আছে লোহা জং কৰা সি নম্বৰ দিয়া আছে বৰফ গলোৱা আৰু ডি নম্বৰ দিয়া আছে খাদ্য পাচন তো ইয়াৰ ভিতৰত যেটো মমবাতি জ্বলোৱা এটো ভৌতিক পৰিৱৰ্তন নহয় আৰু লোহা জং কৰাটো ভৌতিক পৰিৱৰ্তন নহয় আৰু খাদ্য পাচনটো ভৌতিক পৰিৱৰ্তন নহয় এইবোৰ কি হয় ৰাসায়নিক পৰিৱৰ্তন হয় তো ইয়াৰ ভিতৰত তোমালোকৰ ভৌতিক পৰিৱৰ্তনটো কি হ'ব বৰফ গলোৱা অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ বৰফ গলোৱা তো ইয়াৰ উত্তৰটো মই ইয়াতে তোমালোকক লিখি দিছো অপচন নম্বৰ সি বৰফ গলোৱা 4 নম্বৰ কোশ্চেনটো কি দিয়া আছে সোৱা ত্বৰণৰ একক কি তো ইয়াৰ এ নম্বৰ অপচন দিয়া আছে মিটাৰ পাৰ সেকেন্ড বি নম্বৰ দিয়া আছে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সি নম্বৰ দিয়া আছে জুল আৰু ডি নম্বৰ দিয়া আছে কেজি মিটাৰ পাৰ সেকেন্ড তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মিটাৰ পাৰ সেকেন্ড স্কয়াৰ অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোশ্চেনটো সোৱা কি দিয়া আছে নেক্সট কোশ্চেনটো দিয়া আছে বলৰ একক কি তো এ নম্বৰ দিয়া আছে কেজি বি নম্বৰ দিয়া আছে জুল সি নম্বৰ দিয়া আছে নিউটন আৰু ডি নম্বৰ দিয়া আছে পাস্কেল তো বলৰ এসআই একক কি হয় নিউটন অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নিউটন তো ইয়াতে মই উত্তৰটো লিখিছো অপচন নম্বৰ সি নিউটন তাৰ পিছত নেক্সট কোশ্চেনটো সোৱা কি দিয়া আছে নেক্সট কোশ্চেনটো দিয়া আছে জড়তাৰ বিষয়ে কোনে প্ৰস্তাৱ কৰিছিল এ নম্বৰ দিয়া আছে গেলিলিও বি নম্বৰ দিয়া আছে নিউটন সি নম্বৰ দিয়া আছে কেপলাৰ আৰু ডি নম্বৰ দিয়া আছে আৰিষ্টটল তো জড়তাৰ বিষয়ে প্ৰথমে কোনে প্ৰস্তাৱ কৰিছিল গেলিলিওয়ে প্ৰথমে প্ৰস্তাৱ কৰিছিল তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ গেলিলিও তো ইয়াতে মই উত্তৰটো লিখিছো গেলিলিও নেক্সট কোশ্চেনটো সোৱা কি দিয়া আছে নেক্সট কোশ্চেনটো দিয়া আছে কস শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল তো এ নম্বৰ অপচন দিয়া আছে লিৱেন হুক বি নম্বৰ দিয়া আছে ৰবাৰ্ট হুক সি নম্বৰ দিয়া আছে স্লাইডেন আৰু ডি নম্বৰ দিয়া আছে নিউটন তো কস শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল আমি সকলোৱে জানো কস শব্দটো প্ৰথমতে ৰবাৰ্ট হুকে ব্যৱহাৰ কৰিছিল তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ
তো ইয়াৰ উত্তৰটো মই ইয়াতে লিখিছো অপচন নম্বৰ বি নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে নেক্সট কোৱেশ্চনটো দিয়া আছে বস্তু এটা স্থিৰ অৱস্থাত থাকিলে তাৰ বেগ হ'ব এ নাম্বাৰ দিয়া আছে 0 বি নাম্বাৰ দিয়া আছে ধ্ৰুৱক সি নাম্বাৰ দিয়া আছে অসীম আৰু ডি নাম্বাৰ দিয়া আছে বেছি তো বস্তু এটা যদি স্থিৰ অৱস্থাত থাকে মানে বস্তুটো গতি নকৰে বস্তু যদি স্থিৰ অৱস্থাত থাকে তেনেহলে তাৰ বেগটো কি হ'ব 0 হ'ব তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ তো অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ 0 বস্তু এটা যদি স্থিৰ অৱস্থাত থাকে তেনেহলে তাৰ বেগটো কি হ'ব 0 হ'ব নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে নিউটনৰ প্ৰথম সূত্ৰ কি বোলা হয় এ নাম্বাৰ দিয়া আছে জড়তাৰ সূত্ৰ বি নাম্বাৰ দিয়া আছে ত্বৰণৰ সূত্ৰ সি নাম্বাৰ দিয়া আছে বেগৰ সূত্ৰ আৰু ডি নাম্বাৰ দিয়া আছে শক্তি সংৰক্ষণৰ সূত্ৰ তো এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউ হয় যে নিউটনৰ প্ৰথম সূত্ৰক আমি কি বুলি কওঁ জড়তাৰ সূত্ৰ বুলি কওঁ অপচন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো ইয়াৰ উত্তৰটো মই লিখিছো অপচন নম্বৰ এ জড়তাৰ সূত্ৰ নেক্সট 10 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে লাষ্ট কোৱেশ্চন উদ্ভিদত পানীৰ পৰিবহন তলৰ কণ্ঠৰ জৰিয়তে হয় মানে উদ্ভিদত যে পানীৰ পৰিবহন হয় এইটো তলৰ কণ্ঠৰ জৰিয়তে হয় এ নাম্বাৰ দিয়া আছে ফ্লোএম বি নাম্বাৰ দিয়া আছে জাইলেম সি নাম্বাৰ দিয়া আছে শিপা আৰু ডি নাম্বাৰ দিয়া আছে এটাও নহয় তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি জাইলেম জাইলেমৰ দ্বাৰা কি হয় উদ্ভিদৰ দেহত পানীৰ পৰিবহন হয় তো মনত ৰাখিবা যে কিহৰ দ্বাৰা উদ্ভিদত পানীৰ পৰিবহন হয় জাইলেমৰ দ্বাৰা তো অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো আজিৰ ভিডিঅ'ত আমি তোমালোকৰ আগত এই 10টা মোস্ট এক্সপেক্টেড এমসিকিউ ডিসকাশন কৰিলো আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব বুলি আমি আশা ৰাখিছো যিবোৰ তোমালোকৰ হাইলি এক্সপেক্টেড এমসিকিউ হয় যিবোৰ মই তোমালোকৰ বুকৰ পৰা সিলেক্ট কৰি লৈছো আৰু এনেকৈ আমি তোমালোকক ভিডিঅ দি যাম যাতে তোমালোকে ভিডিঅ'বোৰ পোৱা তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমি তোমালোকক ৰেগুলাৰ ভিডিঅ' দিবলৈ ট্ৰাই কৰিম যেহেতু তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহিছে সো তোমালোকে ভালকৈ পঢ়া আমি তোমালোকক যিমান পাৰো তোমালোকক গাইড কৰি যাবলৈ ট্ৰাই কৰিম আৰু যদি কিবা তোমালোকৰ প্ৰবলেম হয় তোমালোকে আমাক কমেন্ট সেকশনত সুধিব পাৰা আমি তোমালোকক নিশ্চয় ৰিপ্লাই দিম সো আজি ভিডিঅ'টো ইয়াতে সামৰিছো নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো